সকলোকে স্বাগতম জনাইছোঁ। আজি শিক্ষক দিৱস 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হয়নে? আমি আজি এটা কথা প্লেন কৰিছোঁ, মানে আজি ৰাতিপুৱা মই জনাইছোঁ অলপ হ'লেও আমি শিক্ষক দিৱসৰ বিষয়েটো কিয় পাতোঁ, কিয় শিক্ষক দিৱস কি এনেকুৱা বস্তুৰ বিষয়ে তোমালোকক আজি এটা পৰীক্ষা পতাৰ ব্যৱস্থা এটা কৰি থৈছোঁ। এতিয়া আমি অলপ দেৰি পিছতে আমি পাতিম হয়নে? আৰু যিজনে চবতছে ধুনীয়াকৈ লিখিব পাৰিব, বানানৰ পৰা উচ্চাৰণ শুদ্ধ বানান শুদ্ধ কৰি আখৰ ধুনীয়া চাই কৰিব পাৰিব, কি কৰিব যিজনে লিখিব তাক কাটি দিয়া হ'ব, পুৰস্কাৰ দিয়া হ'ব। বুজি পাইছা? এই পুৰস্কাৰটো কোনে পাব নাজানো, চবক লাগি শুভেচ্ছাটো জনাইছোঁ হয়নে? दीपज्योति जनार्दन दीपहरतु मे पापं दीपज्योति नमस्तुते शुभं करतु कल्याणं आरोग्यं धनसम्पदा देशबुद्धिविनाशाय आत्मज्योति नमस्तुते आत्मज्योति परिप्ताय ब्रह्मज्योति नमस्तुते ब्रह्मज्योति परिप्ताय गुरुज्योति नमस्तुते। এতিয়া আমি এই চেঞ্চতে মোৰ যিমান শিক্ষাগুৰু আছে, তোমালোকৰ যিমান শিক্ষাগুৰু আছে সকলোকে এটা শ্ৰদ্ধা জনোৱা, এটা নমস্কাৰ জনোৱা ইয়াৰ পৰাই হ'ব। গুৰু বন্দনা এটা গাই দিয়া, কাৰ গুৰু বন্দনা, গুৰু বন্দনা গাই দিয়া। गुरु माता पिता गुरु बंधु सखा तेरे शरणों में सानी शतकोटि प्रणाम। সকলোকে আজি এই সময়কৰণলৈ শুভেচ্ছা জনাইছোঁ। আজি কি 5 ছেপ্টেম্বৰ আজি শিক্ষক দিৱস হিচাপে পালন কৰা হয় হয়নে? আজি তোমালোকে স্কুলত পালন কৰি আহিলে নাই? আহিলোঁ। বিভিন্ন ধৰণে পালে। আমি ইতিমধ্যে আগতে পালন কৰি আহি আছোঁ। পালন কৰি আহোঁতে আমি কিছুমান কথা লক্ষ্য কৰি আছোঁ, কিছুমান কথা লক্ষ্য কৰি থকা নাই। বুজি পাইছানে? শিক্ষক দিৱসৰ পৰা বহুতো মানুহ আহে বা বহুতে ভাষণ দিয়ে ধুনীয়া ধুনীয়া, কিন্তু আমি ভাষণত কি শুনিছোঁ কি নাই আমি নাজানো। আৰু শিক্ষক দিৱসটো তেনেকৈ পালন কৰিব লাগে কি এনেকুৱা ধৰণৰ আমি কি শিক্ষক দিৱস বুলি আমি কি বুজি পাওঁ আৰু তোমালোকে কি বুজি পোৱা বৰ্তমান মুহূৰ্তলৈকে, সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি আজি ৰাতিপুৱা তোমালোকক এটা খবৰ দিছিলোঁ যে এটা সৰুকৈ পৰীক্ষা এটা পাতিম। তোমালোকে বৰ্তমান সময়লৈ কি পৰিৱেশ দেখা পাইছা, শিক্ষক দিৱস মানে কি বুজি পাইছা তাৰ ওপৰত হয়নে? হয়। এতিয়া সেই শিক্ষক দিৱসৰ ওপৰত ভিত্তি কৰি যিকেইটা প্ৰশ্ন, সেই প্ৰশ্নকেইটা মই তোমালোকক এবাৰকৈ মাতিছোঁ হ'ব। এটা প্ৰশ্নকেইটা আছিল, কি আছিল প্ৰথমটো কাৰোবাৰ মনত আছে নেকি? শিক্ষক দিৱস কি? আৰু 2 নম্বৰটো কি আছিল? শিক্ষক দিৱস আমি কিয় পালন কৰোঁ? আৰু 3 নম্বৰটো হৈছে কি? শিক্ষক দিৱস কেনেকৈ পালন কৰি আহিছোঁ আৰু কেনেকৈ পালন কৰা উচিত। বুজিছা? এতিয়া বহুতে কৈছে লাষ্টৰ প্ৰশ্নটো ভালদৰে বুজি পোৱা নাই। সেই কথাটো হ'ল শিক্ষক দিৱস আমি কেনেকৈ পালন কৰি আহিছোঁ, তাৰমানে তোমালোকে স্কুলতে হওক বা ক'ত কেনেকৈ কোনোবাই কোৱা শুনিয়ে হওক কেনেকৈ শিক্ষক দিৱস পালাৰ কথা শুনা পাইছা বা দেখা পাইছা। এতিয়া মই তোমালোকক কৈছোঁ তাতে যি দেখা পাইছা সেইখিনি ওপৰত নিজে বনাই মেলি লিখিলে হ'ল। বুজি পাইছা কথাটো হ'ল? এতিয়া কেনেকৈ পালন কৰি আহিছোঁ, কাৰণ আমি স্কুলতে পালন কৰি আহিছোঁ, আজি পালন কৰি আহিলোঁ হয়নে? ঠিক তেনেকৈ বিভিন্ন ধৰণৰ পালন কৰি আহিছোঁ, সেই কথাখিনি লিখিব লাগে আৰু কি হিচাপত দেখা পাই আহিছোঁ বা দেখিয়ে হওক শুনিয়ে হওক কেনেকৈ শিক্ষক দিৱস পালন কৰি অহা দেখা পাইছোঁ, সেইখিনিৰ ওপৰত এটা প্ৰশ্ন আছে। পাইছা বুজি? এই 3টা প্ৰশ্ন, এতিয়া 3 নম্বৰ প্ৰশ্নটো 2টা প্ৰশ্ন আছে একেলগে হয়নে? এটা প্ৰথমখিনি লিখি উঠি আৰু দ্বিতীয়খিনি পেজ আপ কৰি লিখি যাব। বুজি? আজি আমাৰ ইয়াতে আছে ক্লাছ 2 আজি আগতে অহা নাছিল, আজি আহিল আৰু লিখিব প্ৰথম যাৰ আহিছে স্বাগতম জনাইছোঁ। আজি আমাৰ ঐশ্বৰিক কালামলৈ তোমাক স্বাগতম জনাইছোঁ, ধন্যবাদ বুলি কোৱা। ধন্যবাদ হয়নে? ঠিক আছে। আৰু বাকী শুনা আৰু বাকী আমাৰ মাজত আছে ক্লাছ 4, ক্লাছ 5, ক্লাছ 6 আৰু ক্লাছ 7ৰ এজনী। এতিয়া গোটাইকেইটাৰ মাজতে মই আজি এটা প্ৰশ্নকেইটা দিছোঁ আৰু যিকেইটা মানে কি আছিল আমাৰ আজি পৰীক্ষাৰ্থী সেইকেইটাৰ ভিতৰত যিজন সৰ্বশ্ৰেষ্ঠ হ'ব সেইজনক মই কি কৰিম, একেলগে আমাৰ ঐশ্বৰিক কালামৰ পৰা এটা পুৰস্কাৰ দিম।
এতিয়া কি পুৰস্কাৰ সেইটো এতিয়া নকওঁ, পিছত তোমালোকে গম পাবা। এতিয়া তোমালোকে মুঠতে যোনে যিমান পাৰে সিমান ধুনীয়াকৈ লিখিব লাগে উত্তৰ দিবা। এতিয়া লেখা আছে আখৰ, বানান, পৰিপাটি, চাফ চিকুণ ইত্যাদি এইবিলাকৰ জৰিয়তে প্ৰশ্নখিনি যেতিয়া প্ৰশ্ন আছে সেইকেইটাৰ উত্তৰটো তোমালোকে লিখিব লাগে। আৰু যেতিয়া ধুনীয়া সুন্দৰকৈ লিখিব পাৰিব তাকেই তেতিয়া হ'ব আজিৰ শিক্ষক দিৱসৰ বিশেষ উপহাৰটি দিয়া হ'ব। হ'ব ঠিক আছে। তাৰ আগত মই কি কৰি ল'ব বিচাৰিছোঁ, এটা অলপ মুখ মিঠা কৰি ল'ব বিচাৰিছোঁ। কিহৰ কাৰণে? শিক্ষক দিৱসৰ শুভেচ্ছাৰে এটা মোৰ ফালৰ পৰা যিহেতু তোমালোক সদায় আহি আছা, সেইকাৰণে মই তোমালোকক কি পাবা এটা চকলেট দিম। ঠিক আছে হ'ব। তাৰমানে কিবা এটা পৰীক্ষা লিখাৰ আগত বা কিবা এটা ধন্যবাদ দিব লাগে, মিঠা কৰিব লাগে, বুজিলা না? ঠিক আছে। Happy Teacher Day. Thank you. Happy Teacher Day মোৰ ফালৰ পৰা। Ini bisa nggak? Ini dulu ya, ini beda. Udah, jangan lupa. Oh, এতিয়া সকলোৱে ৰেডি? সকলোৱে ৰেডি নে? ৰেডি? আমি এতিয়া পুৰা উত্তৰ লিখিম আৰু নে? এতিয়া চকাটোতে দিলোঁ। এতিয়া চবকে আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ আজিৰ এই পৰীক্ষাটো। এতিয়া সকলোৱে কাইলৈতো এজনেহে হ'ব, লেভিটো এজনেহে হ'ব, হয়নে নহয়? এজনকহে, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড নাই, অকল এজনে হ'ব। আমাৰ এতিয়া এজনকে ৰাখা হ'ব হা। এতিয়া সেই এজনৰ কোন হয় মই নাজানো, মোৰ মতে গোটাইকেইটা পাব লাগে। কিন্তু গোটাইকেইটা যদি ধুনীয়া লেখা তেতিয়া পিছৰ পৰা আমি কিয় হ'ব, হয় নহয়? কিন্তু এতিয়া চবতছে ধুনীয়াকৈ লেখাৰ কাৰণে সকলোকে শুভেচ্ছা জনাইছোঁ। হ'ল যাতে শিক্ষক দিৱসটো কি হিচাপে আমি প্ৰশ্নকেইটা হিচাপত ধুনীয়াকৈ এটা লিখিব পাৰা হ'ব। ঠিক আছে, আমি এতিয়া টাইম দিম আধা ঘণ্টা। আধা ঘণ্টা দিম নে? নহয় বাপ ঘণ্টা যদি আমি লাগি যাব আধা ঘণ্টা প্ৰশ্ন গধূলি হৈ যাব। আমাৰ এতিয়া বাজে 5:15 গধূলি হৈ যাব। তেতিয়ালৈকে আমি নাখালে গধূলি হৈ যাব, সেইকাৰণে ঘৰত চিন্তা নকৰোঁ নহয়। এতিয়া 5:15 পৰা ষ্টাৰ্ট কৰিম হ'ব। বাকী আধা ঘণ্টা লৈ ইয়াতে মই দেখাই আছোঁ। আমাৰ ষ্টপ পাছ কৰি দিম। ইয়াৰ পিছত বঢ়িয়াকৈ মই কৰি থাকিম মাজে মাজে সময়টো হ'ব। ঠিক আছে, টাইম ষ্টাৰ্ট নাও। থাৰ্টি মিনিটছ মানে হা, 30 মিনিট। অনলাইন চাই নিলিখিবা, নিজৰ মতে লিখি থাকা। মই চাই আছোঁ কিন্তু হা, মই চাই আছোঁ। যোনে যিমান পাৰা সিমান ধুনীয়াকৈ লিখা। মইতো সময় দিছোঁ আজি, চবকে চাবৰ কাৰণে টাইম দিছোঁ হয়নে? অঁ, প্ৰশ্নটো আমি ঘূৰাৰ কাৰণে টাইম দিছোঁ। তাক কোনে কিমান ধুনীয়াকৈ লিখা লিখাব পাৰে। যাওঁ যিহেতু প্ৰথম শ্ৰেণীত আজি সি প্ৰথমবাৰৰ কাৰণে আহিছে আমাৰ শান্তিপুৰ ভায়া হয়নে? তাক চাৰিখন বনাইছোঁ আমি আৰু তাকো কিবা লিখিব পাৰিছোঁ মই। তাৰ প্ৰথম শ্ৰেণী গৈছিলে আমাৰ 1.5 মিনিট গ'ল বৰ্তমান। 1.5 মিনিট সময় গ'ল মানে বুজিছা? ঠিক আছে, বাকী আমাৰ লিখি থাকা। জাৰণ তুমি যি পাৰা তাকে লিখি থাকা হা। তোমাৰ প্ৰথম শ্ৰেণীত যিবিলাক আছে পাৰালৈকে লিখি থাকা আৰু সময়খিনিৰ ওপৰত যেতিয়ালৈকে নহয়। এতিয়া জাৰণৰ মানে সি আমাৰ পৰীক্ষাত আজি ভাগ লোৱা নাই, কিন্তু সি আমাৰ লগত ধুনীয়া সহযোগ কৰি আছে ধুনীয়াকৈ। ধুনীয়াকৈ লিখি আছে সি পুৰা। আৰু 18 মিনিট বাকী আছে দেই, 18 মিনিট বাকী আছে আৰু।
জাৰণক কিন্তু চবে ভাল পাইছে দেই একদম শান্ত সুস্থ ইমান ধুনীয়াকৈ লিখি আছে ক্লাছ 1ৰ ল'ৰা হিচাপত একদম হুলস্থুল নাই কৰা বদমাছ কৰা নাই ইমান ধুনীয়াকৈ লিখি আছে মই কোৱা কথাখিনি ধুনীয়া আগে পিছে ই নাহে আজি ই আহিছে আৰু ঘৰত অকলে থকাতকৈ মোৰে সৌভাগ্য শিক্ষক দিৱসৰ দিনা আৰু এজন ল'ৰা পাইছোঁ নেকি সুন্দৰকৈ লিখা দেই চবে এনে কেনেকুৱা লাগছে পৰীক্ষাটো দি ভাল লাগি আছেনে বঢ়িয়া নাপায় নাচাই প্ৰশ্নটো মইতো লিখি ল'ব দিছিলোঁ দেখোন মই সন্মুখত লিখি দিছিলোঁ প্ৰশ্নটো তেনেকৈ নাচায় তাতে নম্বৰটো মই কৈ দিব পাহৰিছিলোঁ নে প্ৰত্যেকটো নম্বৰটো কৈ দিয়া অলপ বেছি বেছিকৈ নম্বৰ আছে অলপ বেছি বেছি দীঘলকৈ লিখিব পাৰিলে ভাল 5-5কৈ আছে হা চবতে 5-5কৈ আছে 18 মিনিট হ'ল আৰু 12 মিনিট বাকী আছে টাইম আউট হৈছে আৰু মই বঢ়িয়াকৈ টাইমত আৰু হৈছে মই ধুনীয়াকৈ অলপ ৰাখি থৈ দিছোঁ হ'ব টাইম আউট তাৰমানে পূৰা আমাৰ আধা ঘণ্টা লাগিল হয়নে আৰু ধুনীয়াকৈ চবৰ লিখাও হৈছে আধা টাইমত পূৰা টাইমটো মানে মিলি গৈছে ঠিক আছে এতিয়া বহীকেইটা মই এফালৰ পৰা ল'ম আৰু পুৰস্কাৰটো পিছত দিয়া হ'ব কাৰণ মই এইখিনি চাই লওঁ চাই লৈ তুমি পিছত জনাম হ'ব আজি শিক্ষক দিৱস আছে নহয়নে এতিয়া শিক্ষক কি তোমালোকৰ পৰীক্ষাত কি লিখিলা মই নাজানো হা পৰীক্ষাত লৈ কি লিখিলা মই নাজানো কিন্তু আমি শিক্ষক যে আমি আজি সেৱা কৰি কিছুমানে সেৱা কৰি আছোঁ কিছুমানে পেন দিছে কিবা দিছে বিভিন্ন ধৰণৰ দিছে না বহুত কিবা কিবি কৰি আছে হয়নে এতিয়া আমাৰ দৃষ্টিত মানে আচলতে শিক্ষকটো কি সেইটোৰ কাৰণে এটা কথা আছে কি জানে শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে বুলি আনক পোহৰ দিয়ে এতিয়া কেনেদৰে পোহৰ দিয়ে নিজে বুলি আমি আজি চাম হ'বনে ঠিক আছে আৰু শিক্ষক কি আমাৰ সংস্কৃতত বিভিন্ন ধৰণৰ সংস্কৃত ভাষাত বিভিন্ন শ্লোক আছে বিভিন্ন ধৰণৰ কৈছে আমি তাৰ ভিতৰত এই দুটাৰ মই গাই দিম তোমালোকক হ'ব ঠিক আছে আমি এতিয়া আৰম্ভ কৰিম दीपज्योति परं ज्योति दीपज्योति जनार्दन दीपहरतु मे पापं दीपज्योति नमस्तुते शुभं करतु कल्याणं आरोग्यं धनसम्पदा देशबुद्धिविनाशाय आत्मज्योति नमस्तुते आत्मज्योति परिप्ताय ब्रह्मज्योति नमस्तुते ब्रह्मज्योति परिप्ताय गुरुज्योति नमस्तुते ধন্যবাদ এতিয়া আমি মন্ত্ৰ জ্বলাই নিছিলোঁ হয়নে আমি সাধাৰণতে যিটো আমি দিবজ্যোতি কৰোঁতে আমি যিটো মিঠাতেলৰ চাকি সেইটো জ্বলাই হয়নে আজি যিহেতু শিক্ষক দিৱস সেইকাৰণে আমি সেইটো বস্তু আমি বেলেগকৈ হেৰি কৰি থৈ আছে এতিয়া আমি মন্ত্ৰ জ্বলাই এইকাৰণে দেখাইছোঁ শিক্ষক হৈছে এনেকুৱা হয়নে শিক্ষক হৈছে এনেকুৱা এতিয়া কি শিক্ষক এনেকুৱা নেকি এনে এটা শিক্ষক নহয় কিন্তু শিক্ষক বুলি আমি ধৰি ল'ব পাৰোঁ শিক্ষকৰ গুণবিলাক শিক্ষকজন তেনেকুৱা আমি ধৰি ল'ব পাৰোঁ ঠিক আছে এতিয়া বোলা এতিয়া পোহৰ হৈ গ'ল ঠিক তেনেকৈ যেনেকৈ ক্লিয়াৰতে আমাৰ ৰুমটো আন্ধাৰ থাকোঁতে পোহৰ দেখা পাইছিলোঁ হয়নে আকৌ এতিয়া আমি লাইট জ্বলালে আকৌ পোহৰ হৈ গ'ল হয় এতিয়া সংস্কৃত আমাৰ শ্লোক আছিল কি অজ্ঞান তিমিৰ আন্ধস্য হয়নে তাৰপিছত দেখা আছে জ্ঞানাঞ্জন চলাকয়া চক্ষুৰ উন্মিলিতম য়েন তস্मै শ্ৰী গুৰৱে নমঃ কি আছিল অজ্ঞান তিমিৰ আন্ধস্য জ্ঞানাঞ্জন চলাকয়া চক্ষুৰ উন্মিলিতম য়েন তস্मै শ্ৰী গুৰৱে নমঃ নাবা আমি কি ৰাখো অসতো আসত গময় তমসোমা জ্যোতিৰ গময় তমসোমা জ্যোতিৰ গময় মানে আমি যে প্ৰাৰ্থনাত কওঁ তমসোমা জ্যোতিৰ গময় মানে আন্ধাৰৰ পৰা আমাৰ যাতে পোহৰৰ বাট দেখুৱায় বা আমি যাতে হেৰি কৰাব সেইটো হৈছে এতিয়া আমাক কৈছে কি শিক্ষক কি বুলি কওঁতে আমি যদি কয় তেতিয়া কৈছে অজ্ঞান তিমিৰ আন্ধস্য জ্ঞানাঞ্জন চলাকয়া চক্ষুৰ উন্মিলিতম য়েন তস্मै শ্ৰী গুৰৱে নমঃ আমাৰ এতিয়া এইখিনিকে এতিয়া গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুদেৱা মহেশ্বৰ তস্मै শ্ৰী গুৰৱে নমঃ কোৱা আছে বুজিছেনে গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ এইবিলাক সংস্কৃত ভাষাত ইতিমধ্যে কৈ থৈ দিছে
এতিয়া আমি যে ক'লোঁ শিক্ষক হৈছে মমবাতিৰ দৰে যিয়ে নিজে গধূলি আনক পোহৰ দিয়ে। এতিয়া তোমালোকে দেখা পাইছেনে এইয়া টোপকে যে এইটো গলি গলি দেখা পাইছেনে? দেখা পাইছে এইটো? এতিয়া থকাৰ পিছত ওপৰত জুই জ্বলি আছে, তলত গলি গলি নিজে নিজে কমি কমি যায় আছে। দেখা পাইছা? এতিয়া আমাৰ শিক্ষকজনৰ বয়সটো হৈছে, যদি আমি চাওঁ যেতিয়াৰ পৰা শিক্ষক হৈছিল তেতিয়াৰ পৰা যদি আমি শিক্ষক হৈ নিজে চাকৰি হওক বা শিক্ষা বৃত্তি কৰি আছে, বেলেগক শিক্ষাদান দি আছে, তেতিয়া কি কৰে নিজে জ্বলি থাকে। মানে নিজৰ বিভিন্ন ধৰণৰ সমস্যা থাকিলেও সেই সমস্যা নাভাবে। বুজি পাইছা? বিভিন্ন সমস্যা প্ৰকৃত সমস্যাৰ কথা নকয়, কিন্তু বেলেগৰ হৈ জ্ঞান দি থাকে যাতে সমাজখন ভাল হওক, তোমালোকক ভালদৰে শিকিব ডাঙৰ মানুহ হওক, এনেকুৱা ধৰণৰ শিক্ষকবিলাক তেনেকুৱা। বুজি পাইছা? এতিয়া গলি 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 এটা সময়ত কি হ'ব? এইটো কি হ'ব? শেষ হৈ যাব। শেষ হৈ যোৱাৰ পিছত কি হৈ যাব? আৰু যিটো জ্বলি আছে, যিটো পোহৰ হৈ আছিল, পোহৰটো নোহোৱা হৈ যাব। এতিয়া পোহৰটো নোহোৱা হৈ যাব, সিদিনাখনে কি হৈ যাব? আমাৰ শ্ৰদ্ধা শিক্ষকবিলাকৰ কি হ'ব? মানে এটা সময়ত যিহেতু মানুহ আমি আছোঁ, এটা সময়ত যিহেতু ঢুকামে, নোহোৱা হৈ যাম। আমি অৰ্থাৎ কোনো দিন থাকিব নোৱাৰোঁ ইয়াতে। সেইকাৰণে থকা দিনকেইটা ভাল কাম কৰি যাব দিছে। আৰু শিক্ষাগুৰুৰ নিচিনা সেইকাৰণে স্থান নাই। শিক্ষাগুৰু হৈছে বহুত ডাঙৰ এটা হেৰি। বুজি পাইছা? বহুত ডাঙৰ। পাইছা বুজি? শিক্ষাগুৰু আৰু মাতৃপিতৃ। এতিয়া মাতৃপিতৃ শিক্ষাগুৰু হ'ব পাৰে নহয়? মা দেউতা পাৰে। প্ৰতিটো কথাই দেখে দেখে আছে ঘৰত। এইটো নকৰিবি, এইটো নকৰিবি, হয়নে? এইটো এনেকুৱা নহয়, এইটো এনেকুৱা এনেকুৱা কৈ আছে নাই? তাৰ বাহিৰে আকৌ স্কুলত আহিলে কোনে শিকায়? শিক্ষাগুৰুৱে শিকায়। হয়? তাৰপিছত এতিয়া কোনে শিকায়? শিক্ষাগুৰুৱে শিকায়। এতিয়া শিক্ষাগুৰু কি বুলি ক'লে যদি আমি কওঁ, তেতিয়া নিজে জ্বলি আনক পোহৰ দিয়ে। হয়নে? এতিয়া লাইটটো বন্ধ কৰি দিছোঁ ব্ৰহ্মা। এতিয়া আন্ধাৰ আছে, এইটোত চাৰিওফালে আন্ধাৰ। এতিয়া পোহৰ জ্বলি আছে ইয়াতে। হয়, পোহৰ জ্বলি আছে। এতিয়া পোহৰ জ্বলি আছে। এতিয়া পোহৰটো পোহৰ জ্বলি আছে। পোহৰটো এতিয়া এই অকল মমকেইটাহে পৰি আছে। হয় নহয়? অকল চবে আমাৰ মুখখন যি দেখা পাইছে মমৰ ওপৰত দেখা আছে। এতিয়া শিক্ষক এটা দিশ তেনেকুৱা। এটা দুজন শিক্ষকৰ কথা কোৱা হৈছে, এজন শিক্ষয়িত্ৰী, এজন শিক্ষক। তেতিয়া থকা মাক, এটা মা, এটা দেউতা। বুজি পাইছা? শিক্ষক আৰু শিক্ষয়িত্ৰী একে, কিন্তু এজন হৈছে পুৰুষ, এজন হৈছে স্ত্ৰী। বুজি পাইছা? এতিয়া এইটো দুটা মই সেইকাৰণে দুটা জ্বলাই দিছোঁ। পুৰুষ আৰু স্ত্ৰী আমাৰ দুটা আছে। আমাৰ বাইদেউ আছে স্কুলত পঢ়োৱা, আছেনে? আছেনে? কিছুমান বাইদেউ আমাৰ স্কুলত বেলেগ স্কুলতো আছে বাইদেউ। বাইদেউ পঢ়াই থাকে। সেই কথাৰ কাৰণে মই দিছোঁ। এতিয়া দুটাই কি কৰে? নিজে গলি 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 নিজৰ কাম বন বাদ দি হ'লেও কি কৰে? কোনে ফুকাই দি আছা? তাৰপিছত এনেকৈ নিজে জ্বলি 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 নিজে নিজে শেষ হৈ যাব। তাৰপিছত যেতিয়া একদিন কি হ'ব? মৃত্যুৰ মুখত পৰিব। এতিয়া আমি এই চান্সতে মোৰ যিমান শিক্ষাগুৰু আছে, তোমালোকৰ যিমান শিক্ষাগুৰু আছে, সকলোকে এটা শ্ৰদ্ধা জনোৱা, এটা নমস্কাৰ জনোৱা ইয়াৰ পৰাই। হ'ব? মোৰ নমস্কাৰ জনাওঁ। গুৰু বন্দনা এটা গাই দিয়া। কাৰ কাৰ গুৰু বন্দনা গাই দিয়া। গুৰু মাতা পিতা গুৰু বন্ধু সখা তেरे चरणों में सामी शत कोटि प्रणाम। हमें भक्ति दो, हमें शक्ति दो, हमें श्रद्धा दो, हे सांब शिवा। हे हृदय के स्वामी शत कोटि प्रणाम। तेरे चरणों में स्वामी शत कोटि प्रणाम। तेरे चरणों में स्वामी शत कोटि प्रणाम। बहुत बहुत धन्यवाद सबके। सबके बहुत बहुत धन्यवाद। হে যে আমি ইয়াৰ পৰাই মোৰ শিক্ষাগুৰুবিলাককো যাৰ কাৰণে আজি মই তোমালোকক যিকেইজনে মোক শিকাই আজি তোমালোকক মই এনেকৈ শিকোৱাৰ কাৰণে সুবিধা পাইছোঁ। বুজি পাইছা? সেইকাৰণে মই আজি এই ঠাইৰ পৰাই য'ত যিমান যি আছিল একদম একদম এল পি স্কুলৰ পৰা একদম যিমান পঢ়া শেষ হোৱালৈকে, বুজি পাইছা? যিবোৰ শিক্ষাগুৰু আছিল চবকে শ্ৰদ্ধা জনাইছোঁ, লগতে মাতা পিতালৈকেও শ্ৰদ্ধা জনাইছোঁ। আৰু মাতৃপিতৃ হৈছে চবতছে আদিগুৰু। পাইছে? এতিয়া বুজি পাইছা শিক্ষাগুৰু কি? পাইছা? পাইছা নাই? এনেকৈ থাকি থাকি জ্বলি 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 এটা মুঠত নোহোৱা হৈ যাব। তেতিয়াহ'লে আকৌ আন্ধাৰ হৈ যাব। কিন্তু এই পোহৰটো যে আমাক দিলা যে, আৰু সেই জ্ঞানখিনি যে আমি আকৌ চলাই যাম, হয়নে? কিন্তু আমাৰ শিক্ষাগুৰু বহুতটা ঢুকাই গ'ল, কিছুমান শিক্ষাগুৰু ঢুকাই গ'ল, হয় নহয়? কিছুমান শিক্ষাগুৰু আছে কিন্তু এই গ'ল। এতিয়া আকৌ আমি আকৌ পঢ়ি পঢ়ি আমি আকৌ শিক্ষাগুৰু হ'ম, হয়নে? এতিয়া আমাক পঢ়ালা, মই আকৌ তোমালোকক শিকাই আছোঁ, হয়নে? হয় নহয়? আকৌ মই একদিন মৰি যাম, আকৌ তোমালোক শিক্ষাগুৰু শিক্ষাগুৰু হৈ যাবা, আকৌ তোমালোকে পিছত আহিলা শিকাই দিবি। পাইছা বুজি? এইখিনি কথাই চলি আছে। আমি শিক্ষাগুৰু এজন মমবাতিৰ দৰে যিয়ে নিজে গলি আনক
পোহৰ দিয়ে পাইছা বুজি হ'ল হৈ গৈছে এইটো বুজি পাইছা এইটো গলি 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 শেষ হ'ব এতিয়া আমাৰ যেটো সময় শেষ হ'ল এটা এইটো হা ঠিক আছে ধন্যবাদ চবকে আৰু কোনোবা কোনোবা বোলে কিবা লৈ আছিলি আনছে নি কোনে কোনে আনছিল মই আগৰ পৰা কৈ আছোঁ ইয়াতে এইটো আচলতে নানিলেও চলি যায় এনেকৈ নানিলেও চলি যায় যোনে আনা নাই এটা বেয়া লগা কথা নাই যিয়ে আনছা এতিয়া দিলে হ'ল লওঁ আৰু কথা নাই কিন্তু মোৰ মতে দি নিদিলে ভাল পাওঁ মোৰ মতে এটাই কথা সদায় কি দিব লাগে মোৰ বাহিৰে যিমান শিক্ষা কৰিছে সকলোকে শ্ৰদ্ধা দিব লাগে আৰু কথা শুনিব লাগে নিদিলেও বেয়া নাপাওঁ মই এতিয়া দিলেও বেয়া নাপাওঁ নিদিলেও বেয়া নাপাওঁ পইচা বুজি যদি কোনোবাই ভাবছে আমি দিব লাগে তেতিয়া দি দেখাক দেখি নহয় আজি যাৰ আমাৰ প্ৰতিটা ভাৱনা নাই যদিও যাৰ নাই ধুনীয়াকৈ পঢ়ি শুনি আমাৰ লগত আছিল ধুনীয়াকৈ পঢ়ি থকাৰ কাৰণে যিহেতু সি পুৰস্কাৰৰ কাৰণে আহিব নাই মই তাক ভাল পাই উঠি দিছোঁ আজি সি মোৰ কথাকে ধুনীয়াকৈ মানছি আৰু ধুনীয়াকৈ লিখি দেখুৱাৰ কাৰণে এইটো পুৰস্কাৰ দিছোঁ ঠিক আছে ঠিক আছেনে বাৰু বাই 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 ঠিক আছে আজি ইয়াতে আনিছোঁ দিয়া মৰমৰ বাবু দাদা ধুনীয়াকৈ ধুনীয়াকৈ বনাইছিলে ধন্যবাদ বহুত ভাল হওক আৰু যিমান দিয়া পৰিমাণে ডাঙৰ মানুহ হওক সেইটো আমাৰ কামনা নে কি ডাঙৰ মানুহ মানে চাৰি কৰিব ডাঙৰ মানে পঢ়া শুনা একেবাৰে টকা পইচা চাৰি কৰিব হয়নে এজন সঁচা অৰ্থত ভাল মানুহ হোৱা ধন্যবাদ খুবেই ধন্যবাদ দেই অঁ পাছত দিছা ধন্যবাদ বহুত ভাল হওক পঢ়ি শুনিয়া ডাঙৰ মানুহ হওক বহুত ধন্যবাদ পঢ়ি শুনি বহুত ভাল মানুহ হওক এটা সমাজত প্ৰতিষ্ঠিত মানুহ হওক আৰু তোক চাই বহুত দিলা বা তহঁতক চাই আৰু বহুত মানুহ ভাল হওক এজন শিক্ষকৰ নিচিনা হওক হয় নহয় ঠিক আছে দে ধন্যবাদ